ফুকন ডাঙৰীয়াই স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লৈছিলে, প্ৰাদেশিক কংগ্ৰেছৰ সভাপতি হৈছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই প্ৰধান সম্পাদকৰ দায়িত্ব লৈছিলে। আৰু 1921 অসহযোগ আন্দোলনত সকলোৱে ভাবিছিল যে আমাৰ আন্দোলনে 30 ডিচেম্বৰৰ ভিতৰত স্বৰাজ আনিব পাৰিব। কিন্তু তাৰ পিছত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰিলে, তৰুণৰাম ফুকনক গ্ৰেপ্তাৰ কৰিলে আৰু এক প্ৰকাৰে এটা সময়ত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন তেখেতে স্থগিত কৰাৰ সিদ্ধান্ত লৈছিলে আৰু স্বাধীনতা সংগ্ৰামখন সেই ধৰণে এটা অন্য এক পৰ্যায়লৈ আগুৱাই গৈছিল। সেই সময়ৰ এটা তাৎপৰ্যপূৰ্ণ ঘটনা আছিল যে 1926 পাণ্ডু কংগ্ৰেছৰ অধিৱেশন। আমাৰ গুৱাহাটীত কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি ইতিহাস আছিল, সেই ইতিহাসত আটাইতকৈ ডাঙৰ যিটো ঘটনা আছিল সেইটো হ'ল 26 কংগ্ৰেছৰ অধিৱেশন। আজি আমি যেতিয়াই ৰোমন্থন কৰোঁ, মই যেতিয়া শুৱালকুছিতো যাওঁ, শুৱালকুছিত মহামানৱ মহাত্মা গান্ধী গৈছিলে, য'ত তেখেতে কৈছিলে যে অসমৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, সেয়া আছিল 26 কংগ্ৰেছ অধিৱেশনৰ কথা। আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত 26 কংগ্ৰেছ অধিৱেশনত লোৱা প্ৰস্তাৱ আৰু সেই সময়ত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সকলোবোৰ নেতা 26 কংগ্ৰেছ অধিৱেশনত আহিছিল। আৰু 26 কংগ্ৰেছ অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই তেখেতৰ অভিভাষণত কৈছিল, তেখেতৰ ভাষাত, আজি আপোনালোকে একেস্বৰে ঘোষণা কৰক যে স্বৰাজৰ পথৰ সকলো বিঘিনি, সকলো বিপদ লংঘন কৰিবলৈ আপোনালোক দৃঢ় প্ৰতিজ্ঞ। আজি আপোনালোকে দেশবাসীক জনাওক যে দেশমাতৃৰ স্বাধীনতাৰ পুনৰ উদ্ধাৰৰ কাৰণে আপোনাসকল সৰ্বোচ্চ ত্যাগ কৰিব প্ৰস্তুত। ভাৰতৰ স্বাধীনতা আজি নহয় কালিলৈ হ'ব, ই নিশ্চয়। আমি সন্মিলিত হৈ একনিষ্ঠভাৱে কাম কৰিলে ভাৰতৰ স্বাধীনতা সূৰ্য অচিৰেই এই পতিত জাতিৰ ভাগ্য আকাশত উদয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। অৰ্থাৎ সেই অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই আমাৰ জাতিটোক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিবলৈ এক নতুন ধৰণে উজ্জীৱিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। আৰু এই গোটেইবোৰে আছিল এক প্ৰকাৰ 42ৰ পটভূমি। 26ৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে 1935 চনত ইণ্ডিয়া এক্ট বা ভাৰত আইন তেওঁলোকে প্ৰণয়ন কৰিছিল আৰু তাত আমাক লিমিটেড ডেমক্ৰেচি বা এক কণ্ট্ৰল ডেমক্ৰেচি ভাৰতবাসীক তেওঁলোকে দিছিলে। 1935ৰ যিখন ইণ্ডিয়া এক্ট আছিলে, পৰৱৰ্তী পৰ্যায়ত সেইখনে ভেটি হিচাপে সংবিধান নিৰ্মাণ বা সংবিধানৰ ষ্ট্ৰাকচাৰ আদি 1935ৰ ইণ্ডিয়া এক্টৰ ওপৰতে নিৰ্মাণ হৈছে। দেশভক্ত তৰুণৰাম ফুকন গণতন্ত্ৰত বিশ্বাসী আছিল। তেখেতে 1936ত অসম জনসংঘ বুলি এটা দল খুলি তেওঁ নিৰ্বাচনত জঁপিয়াই পৰিছিল। আৰু যেতিয়া কংগ্ৰেছত এই লৈ দুটা স্থিতি আছিল, তেতিয়া তৰুণৰাম ফুকনে কৈছিল যে মহাত্মা গান্ধীক ভালকৈ সুধিলে তেওঁ ক'ব যে অসমত কংগ্ৰেছে মন্ত্ৰিত্ব গ্ৰহণ কৰিব লাগে। কিন্তু সেই সময়ত ভাৰতৰ ইতিহাসত বা আমাৰ অসমৰ ৰাজনৈতিক ইতিহাসত কিছু ডাঙৰ ঘটনা হৈছিল। কংগ্ৰেছে সিদ্ধান্ত লৈছিল যে আমি কোৱালিশ্যন নকৰোঁ, আমি চৰকাৰ গঠনৰ বাবে আমি চেষ্টা নকৰোঁ। সেই সময়ত তৰুণৰাম ফুকনৰ লগত কংগ্ৰেছৰ সংঘাত হৈছিল আৰু কিছুদিনৰ বাবে তৰুণৰাম ফুকন কংগ্ৰেছৰ পৰা আঁতৰি আহিছিল। কিন্তু তৰুণৰাম ফুকনৰ যিটো স্থিতি আছিল, সেই স্থিতি তাৰ 2 বছৰ পিছতেই কংগ্ৰেছে গ্ৰহণ কৰিছিল, কাৰণ কংগ্ৰেছে অনুভৱ কৰিছিল
যে সাদুল্লাই যেতিয়া মন্ত্ৰিত্ব ল'লে সেই সময়ত অসমৰ ইতিহাসত কেইবাটাও এনেকুৱা সিদ্ধান্ত হ'ল যি সিদ্ধান্তই আজিও আমাৰ অসমবাসীক ক্ষতি কৰি আছে আৰু সাদুল্লাৰ 2 বছৰৰ যিটো প্ৰধানমন্ত্ৰিত্ব সেই সময়ছোৱাত আমাৰ জাতিটোৰ যিমান ক্ষতি হ'ল তাক যদি আজি আমি এনালাইসিস কৰোঁ তেতিয়াহ'লে আমি দেখিম যে সেই ক্ষতি আজিও আমি কতো ভৰপূৰ কৰিব পৰা নাই সাদুল্লা মাত্ৰ 2 বছৰত আছিল যোৱা নিৰ্বাচনৰ সময়ত যেতিয়া মই আজমলৰ চৰকাৰৰ কথা কৈছিলোঁ সভ্যতাৰ যুঁজৰ কথা কৈছিলোঁ তাৰ পটভূমি আছিল যে প্ৰধানমন্ত্ৰিত্বৰ মাত্ৰ 2 বছৰত সাদুল্লাই যি ধৰণে অসমৰ ল্যান্ডস্কেপ সলনি কৰিছিল তাক আজিও আমি ৰেক্টিফাই কৰিব পৰা নাই যি ধৰণে ভাষানীৰ আবিৰ্ভাৱ হৈছিল ৰাজনৈতিক মানচিত্ৰত যি ধৰণে অসমত এক নতুন ধৰণৰ পমুৱা মুছলমান আহি পেলাই আমাৰ জাতিটোৰ ওপৰত আগ্ৰাসী ভূমিকা লৈছিল এই গোটেই কথাবোৰ দেখাৰ পিছত সেই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে নিৰ্ণয় কৰিছিল যে নহয় এনাফ ইজ এনাফ গোপীনাথ বৰদলৈ আগবাঢ়ি যাব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰী দায়িত্ব ল'ব লাগে তৰুণৰাম ফুকন ইমান আনন্দিত হৈছিল যে গোপীনাথ বৰদলৈ যেতিয়া প্ৰধানমন্ত্ৰিত্বৰ দায়িত্ব লৈছিল তেওঁ গৈ শিলং গৈ উপস্থিত হৈছিল আৰু গোপীনাথ বৰদলৈক আশীৰ্বাদ দিছিল অৰ্থাৎ সেই সময়ছোৱাৰ আমাৰ যদি কেতিয়াবা আমি মই অকণমান পটভূমিলৈকে আনিছো যে যোৱা কিছুদিনত কিছু কথাৰ কাৰণে মই পুৰণা আমাৰ কংগ্ৰেছ দলৰ নেতাসকলৰ ভাষণবিলাক আদি পঢ়িছো সেই সময়ত যদি তৰুণৰাম ফুকনৰ কথা শুনো গোপীনাথ বৰদলৈৰ যদি আমি কথা শুনো সেই সময়ত যদি দেৱেশ্বৰ শৰ্মাৰ কথা শুনো সেই সময়ৰ স্বাধীনতা সংগ্ৰাম বিশেষকৈ অম্বিকাগিৰি ৰায়চৌধুৰী যিবিলাক পৰৱৰ্তী সময়ত পুষ্পলতা দাস বাইদেৱে খুব ভাল কৰি লিখি থৈ গৈছে সেই সময়ত তেখেতসকলৰ মুখত যিবিলাক কথা ওলাইছিল আজি আমি যেতিয়া তাৰ 50% কম মানুহে আমাক সাম্প্ৰদায়িক বুলি কয় we just speak 50% of what Bordoloi has said গোপীনাথ বৰদলৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যিবিলাক কথা কৈ গৈছিল তাৰ আজিৰ প্ৰেক্ষাপটত 50% মই কওঁ বুলি মই কওঁ বাকিবিলাকেতো 10% লৈকেও নাযায় যে কৰবাত আমাক কোনোবাই কিবা ক'ব নেকি বুলি যে যেতিয়া আমি 50%ৰ কথা কওঁ তেতিয়া আমাক সাম্প্ৰদায়িক বুলি কোৱা হয় কিন্তু অম্বিকাগিৰি ৰায়চৌধুৰী গোপীনাথ বৰদলৈ দেৱেশ্বৰ শৰ্মা আমাৰ সত্ৰাধিকাৰ স্বাধীনতা সংগ্ৰামী পীতাম্বৰ গোস্বামী এওঁলোকৰ জীৱন বুৰঞ্জী যেতিয়া আমি পঢ়িম আৰু তেওঁলোকে যি ধৰণে অসমখন যি হ'ব বুলি প্ৰেডিক্ট কৰি থৈ গৈছিলে আজি ঠিক তেনেকৈ সিনেমাৰ দৰে যি ধৰণে ভৱিষ্যতবাণী কৰি থৈ গৈছিল যে অসমখন এনেকুৱা হ'বগৈ বুলি ঠিক তেনেকুৱা পৰ্যায়লৈকে আজি অসমখন আহিছে বা আজি যদি আমি মাত্ৰ ফ্লেশবেক কৰোঁ আৰু ফ্লেশবেক কৰি যদি আমি চাওঁ যে স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কংগ্ৰেছৰ নেতাসকলে কোৱা কথাখিনি আমি কি ধৰণে শুনিব লাগিছিল আমি কি ধৰণে বুজিব লাগিছিল সেইখিনি যদি আমি শুনিলোহেঁতেন বুজিলোহেঁতেন হয়তো আজি আমাৰ সমাজৰ ৰূপ বেলেগ হ'লহেঁতেন আজি হয়তো আমাৰ সমাজখন অন্য ধৰণে গতি কৰিলেহেঁতেন অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পৰৱৰ্তী সময়ত যি ধৰণে চৰ্দাৰ বল্লভ ভাই পেটেল আৰু নেহেৰুৰ মাজত সংঘাতে ভাৰতৰ ল্যান্ডস্কেপখন পৰিৱৰ্তন কৰি দিছিল সেই ধৰণে অসমতো ফখৰুদ্দিন আলী আহমেদ মইনুল হক চৌধুৰী যিসকলে মুছলিম লীগৰ পোষকতা কৰিছিল বাকী অসমখন গ্ৰুপিঙত নোযোৱা কাৰণে পাকিস্তানৰ লগত নোযোৱা কাৰণে যিসকল আদাৰৱাইজ ৰেডি আছিল যাবৰ কাৰণে যেতিয়া বংগ বিভাজন হ'ল অসম গ্ৰুপিঙত নগ'ল মইনুল হক চৌধুৰী ফখৰুদ্দিন আলী আহমেদ অসমত থাকি গ'ল বা ফখৰুদ্দিন আলী আহমেদ কংগ্ৰেছত আছিল মইনুল হক চৌধুৰীহঁত থাকি গ'ল সাদুল্লাহ সাহেব থাকি গ'ল তেওঁলোকে যেতিয়া কংগ্ৰেছত সোমাল তাৰ লগে লগে লাহে লাহে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বা স্বাধীনতা সংগ্ৰামৰ উত্তৰসূৰীসকলে যি আমাক পৰম্পৰা শিক্ষা আৰু ভৱিষ্যতৰ বাবে সমাজখনক সুৰক্ষিত কৰাৰ যিবিলাক কথা কৈ গৈছিল
সেই কথাবোৰ লাহে লাহে তোল পৰিলে। কংগ্ৰেছত ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰী, দেৱকান্ত বৰুৱাৰ এটা নতুন যুগৰ সূচনা হ'ল আৰু লাহে লাহে স্বাধীনতা সংগ্ৰামৰ কংগ্ৰেছৰ নেতাসকলৰ প্ৰমূল্য লাহে লাহে শেষ হৈ গ'ল। দুই তিনিটা কথা ভেৰি ষ্ট্ৰাইকিং কথা আমি মনত ৰাখিব লাগে যে আজি যেতিয়া আমি ইমান দিনৰ পিছত অসমত কেটল স্মাগলিঙৰ ওপৰত আমি বিল আনিছো, এই বিল আনিছিল 1950ত গোপীনাথ বৰদলৈ আৰু যেতিয়া 1950ত গোপীনাথ বৰদলৈ এই বিল আনিছিল তেতিয়া উত্তৰ প্ৰদেশেও এই বিল আনা নাছিল, গুজৰাটেও এই বিল আনা নাছিল। গান্ধীজীৰ জন্মভূমি গুজৰাটত গো হত্যাৰ বিৰুদ্ধে প্ৰথমখন বিল পাছ হৈছিল ইন দ্য 1954। আপোনালোকে চিন্তা কৰক, বৰদলৈৰ চিন্তা গুজৰাটতকৈও 4 বছৰ আগত আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যেতিয়া প্ৰথম হিন্দু মহাসভা কৰিছিল, কামাখ্যাত তাৰ এটা শাখা খুলিছিল, তেওঁ কৈ গৈছিল যে অসমখনত এনেকুৱা এটা দিন আহিব যে সতীত্ব হৰণৰ প্ৰচেষ্টাৰ বাবে অসমৰ বহু মানুহে নিজৰ মাটি ভূমি এৰি ছোৱালীক লগত লৈ অসমৰ বহুত জাগাৰ পৰা আঁতৰি ওলাই আহিব। আজি বাস্তৱত সেই কথাবিলাক আমি দেখা পাইছো আৰু ইয়াৰ গোটেই পৃষ্ঠভূমি ৰচনা হৈছিল ছাদুল্লাহ চাহাবৰ চৰকাৰৰ সময়ত, যাক সেই সময়ৰ কংগ্ৰেছ নেতাসকলে বিৰোধিতা কৰিছিল। কিন্তু দিল্লীত তেতিয়া এটা পিউৰিটান কংগ্ৰেছ, অৰ্থাৎ খুব বেছি এটা শুদ্ধ কংগ্ৰেছ আছিল। তেওঁলোকে কোৱালিশ্যন আদি বিশ্বাস নকৰিছিল যে কংগ্ৰেছে যিহেতু মেজৰিটি পোৱা নাই চৰকাৰ কৰিব নালাগে। খুব বেছি আদৰ্শত বিশ্বাস কৰাৰ কাৰণে তেওঁলোকে কোৱালিশ্যন কৰিব অনুমতি দিয়া নাছিল আৰু সেই সময়ত 2 বছৰৰ বাবে ছাদুল্লালৈকে চৰকাৰ গুচি গৈছিলে। ভাষা, সংস্কৃতি, কৃষ্টি বহুত ধৰণৰ কথা, যিবিলাক কথা মই কেইদিনমান আগতে মোৰ এখন কিতাপ ওলাইছিল, তাত কিছু কথা মই লিখিছিলোঁ। আমাৰ চেষ্টা যে স্বাধীনতা সংগ্ৰামৰ দুখমোকালিৰ সময়ত কংগ্ৰেছৰ নেতাসকলে যিবিলাক কথা কৈ থৈ গৈছিল, সেই কথাবিলাক আজি আমাৰ সমাজখনে বুজাৰ সময়, আজি আমাৰ সমাজখনে অনুভৱ কৰাৰ সময়। তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শৰ্মা, এই যি এক প্ৰচণ্ড ইতিহাস আছিল অসমৰ, আজি সেই ইতিহাসবিলাক আমি পাহৰি আমি এটা নতুন এটা ইতিহাস আমি ললো, যি ইতিহাস প্ৰকৃতাৰ্থত ৰাছিয়ান ইনফ্লুৱেঞ্চত, যেতিয়া ইন্দিৰা গান্ধী কমিউনিষ্ট ইনফ্লুৱেঞ্চত আহিছিল, তাৰ পিছত যি এক নতুন ইতিহাস, নতুন বৌদ্ধিক ইতিহাস ভাৰত আৰু অসমত আৰম্ভ হৈছিল, তাৰ আমি ইনফ্লুৱেঞ্চত আছো। বেচিকেলি আমাৰ যিটো বৌদ্ধিক ইতিহাস, সেই বৌদ্ধিক ইতিহাস আমি 1972ৰ পৰা আৰম্ভ কৰিছো, বাট আমি 21ৰ পৰা যিমান কথা কাণ্ড অসমত আমি হৈ গৈছিল, সেই কথাবোৰ আমি লাহে লাহে পাহৰিব ওলাইছো। আজি 5 বছৰ তৰুণৰাম ফুকনৰ মৃত্যু দিৱসত যদি অনুষ্ঠিত নহয়, তাৰ পৰা আমি বুজি পাম যে আমি সেই জেনেৰেশ্যনটোৰ যিটো প্ৰমূল্য আছিল, তাৰ পৰা আমি কিমান আঁতৰি গৈছো। যদি প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত নকৰিলেহেঁতেন, আমি লাহে লাহে বৰদলৈৰ ইতিহাসৰ পৰাও আমি আঁতৰি গৈছিলো। যোৱা কেইদিনমান সময়ত মই বৰদলৈ ডাঙৰীয়া যোৱাৰ পিছত বিষ্ণুৰাম মেধিৰ কাৰ্যপন্থা সম্পৰ্কে মই পঢ়ি আছো আৰু মই দেখিছো যে বিষ্ণুৰাম মেধিৰ যি প্ৰবল এক অত্যন্ত পৰ্বত সমান বৰঙণি আছিল, তাকো আজি আমাৰ ষ্টুডেণ্টে নাজানে, কাৰণ সেই ইতিহাসৰ লগত আমি আমাক ডিছকানেক্ট কৰি দিছিলো। মই ভাবো যে এই দেশভক্তি দিৱসটোত আমি অকল দেশভক্ত তৰুণৰাম ফুকন নহয়, দেশভক্ত তৰুণৰাম ফুকনৰ পৰা বিষ্ণুৰাম মেধিলৈকে সেই সময়ছোৱাৰ যিসকল কংগ্ৰেছৰ লোকসকলৰ জাতিটোৰ প্ৰতি এক মহান অৱদান আছিল, সেই কথাবিলাকৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিব পাৰিম। আমাৰ যেতিয়া সেমিনাৰ, আলোচনা, স্পিচ হ'ব এই দিনবিলাকত, মই ভাবো যে জনা মানুহসকলে এই কথাবিলাক আকৌ নতুনকৈ কোৱাৰ সুযোগ পাব। আমি সকলোৱে জানো যে যোৱা কেইদিনমান আগতে অসমৰ গ্ৰুপিঙৰ সময়ৰ মই কথা কৈছিলো যে শ্যামা প্ৰসাদ মুখাৰ্জী
বা শৰৎ চন্দ্ৰ বসু তেওঁলোকৰ যি কন্ট্ৰিবিউশন আছিল, আমাৰ যিসকল নিয় লেফ্ট আছিল তেওঁলোকে এই কথাবোৰ ডিবেট কৰিব খোজে। কিন্তু দৰাচলতে য'ত বীৰেন্দ্ৰ কুমাৰ বৰুৱা ডাঙৰীয়াই নিজে লিখি থৈ গৈছে যে কলিকতা বিশ্ববিদ্যালয়ত মোক অসমীয়া পঢ়ুৱাৰ সুযোগ দিয়াৰ বাবে মই গ্ৰেটফুল শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ওপৰত। এতিয়া সেই লাইনটোৰ ওপৰতো বিতৰ্ক কৰাৰ কাৰণটো কি যে নিয় লেফ্টসকলে অসমত সেই ইতিহাসটো আহিব দিব নোখোজে যিটো ইতিহাসৰ বাটকটি আছিল গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি। মই ভাবো যে এই দিনটোৱে আমাক সুযোগ দিব যে সেই প্ৰমূল্যসমূহ উভতাই অনাৰ বাবে। মই পুনৰবাৰ আপোনালোকক আটাইকে আজিৰ উপস্থিত সকলোকে মই ধন্যবাদ জনাইছো আৰু মই আশা কৰোঁ যে এই দিনটো আমি বহুত ভাল কৰি আমি ৰূপায়ণ কৰিব পাৰিম আৰু লাহে লাহে অসমৰ ইতিহাসৰ লগত নতুন প্ৰজন্মক আমি কানেক্ট কৰিব পাৰিম। দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়া ৬২ বছৰ বয়সত তেখেতে পৰলোক প্ৰাপ্তি হৈছিল। 62 ইয়াৰ্ছ এজ একো নাছিল। যদি স্বাধীনতা সংগ্ৰামৰ সময়ত বিশেষকৈ চৰকাৰ গঠন বা ৪২ৰ পিছত ৪৮ৰ পিছত সেই সময়ছোৱাত যদি তেখেতসকল থাকিব পাৰিলেহেঁতেন অসমৰ ইতিহাস হয়তো আজি বেলেগ ধৰণে গতি কৰিলেহেঁতেন। আমি ভাৰতবৰ্ষৰ আজি বহুত মানুহে অনুভৱ কৰোঁ যে বল্লভ ভাই পেটেলৰ অনুপস্থিতি আৰু তেখেতৰ বৰ্তমানত হয়তো আমাৰ ইতিহাসখন বেলেগ হৈ গ'লহেঁতেন। 62 ইয়াৰ্ছ তেখেত যেতিয়া মৃত্যু হৈছিল 1939, 62 ইয়াৰ্ছ একোৱে বয়স নাছিল। হয়তো গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত, বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী হোৱাৰ সময়ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ যদি জীয়াই থাকিলহেঁতেন হয়তো আৰু বহুত কাম আমি বিচৰা ধৰণে আগবাঢ়িলেহেঁতেন। আজি তেখেতৰ পুণ্যতিথিত অসমবাসীৰ হৈ মই দেশভক্ত তৰুণৰাম ফুকনক শ্ৰদ্ধাঞ্জলি জনাইছো। লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেতৰ কেইবাটাও লিখনিত তৰুণৰাম ফুকনক তেওঁৰ ৰাজনৈতিক গুৰু বুলি কৈ থৈ গৈছিল। মই ভাবো যে এই গোটেই কথাবোৰ আমি উপলব্ধি কৰিম আৰু আমাৰ হেৰুৱা ইতিহাসক আমি আকৌ নতুন ধৰণে ৰোমন্থন কৰাৰ সুযোগ পাম। বহুত বহুত